নমস্কাৰ আজি সাময়িকীৰ আন এটা খণ্ডলৈ মই অঞ্জুমান ভৰদ্বাজে নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আন এটা দিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক শ্ৰী পৰেশ মালাকাৰ। আমি অনুষ্ঠানলৈ তেখেতক স্বাগতম জনাইছো। আজি উমিয়াম ঘাটৰ ৰেংমা যি বনাঞ্চল তাত আমি দেখিবলৈ পালো উচ্ছেদ অভিযান। বৰ্তমান সাম্প্ৰতিক অসমত এই উচ্ছেদৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লোকক অতৰাই পঠিওৱা হৈছে আৰু তাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প লোৱা হৈছে। এতিয়া চৰকাৰে যি দাবী কৰে বা বিৰোধী পক্ষই যি দাবী কৰে বা সচেতন নাগৰিকৰ যি মতামত এই সকলোবিলাকক লৈ আজি আমি এই আলোচনা আগবঢ়াম। আমি পোনপ্ৰথমতেই আমাৰ মাজত থকা সম্পাদক শ্ৰী মালাকাৰ ডাঙৰীয়াক পোনপ্ৰথমতে সুধিব বিচাৰিছোঁ যে উচ্ছেদক লৈ আপোনাৰ স্থিতি কি, আৰু যদি আপুনি উচ্ছেদৰ বিৰোধী ইয়াৰ পৰা আমি এইটো কথা বুজিব পাৰোঁ নেকি যে আপুনি উচ্ছেদৰ বিৰোধিতা কৰি প্ৰকৃতাৰ্থত উন্নয়ন বা উন্নয়নমূলক কাৰ্যকলাপবিলাকত ক'ৰবাত নহয় ক'ৰবাত বিৰোধিতা কৰে? এই প্ৰশ্নটো যদিও প্ৰশ্নটো দুটা ভাগ এটা আছে। এটা হৈছে যে এজন সচেতন নাগৰিক হিচাপে সজাগ নাগৰিক হিচাপে মই কি উচ্ছেদৰ বিৰোধিতা কৰোঁ নেকি, এক। আৰু দুই নম্বৰ কথা যে মই উন্নয়ন বিৰোধী নেকি, দুইটাই গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম কথাটো হৈছে উচ্ছেদ কেতিয়াবা কৰিব লগা হ'ব পাৰে, গতিকে মই সাধাৰণভাৱে সামগ্ৰিকভাৱে যে উচ্ছেদ নহ'বই কেতিয়াও সেই ধৰণৰ কথাটো মই কেতিয়াও নকওঁ। কিন্তু উচ্ছেদৰ তাৰ পটভূমি এটা আছে যে উচ্ছেদ কৰা মানুহবিলাক ক'ৰ পৰা আহিল, তেওঁলোক কোন, তেওঁলোক কিয় তাত চৰকাৰী মাটিত গৈ বহিব লগা হ'ল, উচ্ছেদৰ ধৰণকৰণ কি। উচ্ছেদ হৈছে কিছুমান মানুহ তেওঁলোকৰ উচ্ছেদ ক'ৰ পৰা হয় যে কিছুমান মানুহ তোমাৰ বান গৰাখহনীয়া বা প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন ধৰণৰ তাৰ বলি হৈ তেওঁলোকে মাটি হেৰুৱায়, আৰু মাটি হেৰুৱাই তেওঁলোকৰ জীৱন জীৱিকা হেৰুৱায়। গতিকে তেওঁলোকে গৈ বেলেগত আশ্ৰয় ল'ব লগা হয়, আৰু যেতিয়া আশ্ৰয় ল'ব লগা হয় তেওঁলোকে মুকলি মাটি য'ত পায়, য'ত তাত তেওঁলোকে খাচ মাটি চৰকাৰী মাটি য'ত পোৱা যায় তাত তেওঁলোকে বহে। গতিকে তেওঁলোকে এটা হৈছে সেই ধৰণৰ উচ্ছেদ। আৰু এটা উচ্ছেদ হৈছে যে মানুহৰ মাটি শুকোৱা, যে সেইটো ধনী দুখীয়া বুলি কথা নাই, যে মাটি দখল কৰা। সেই দখল কৰা মাটি কেৱল মাটি দখল কৰা তোমাৰ মাটিৰ সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। কিন্তু এই যে সাধাৰণভাৱে মানুহ এঠাইৰ পৰা যাবলৈ বাধ্য হৈছে, তেওঁলোক কি কাৰণত গ'ল, সেইটোৰ তাৰ দায়িত্বটো চৰকাৰে ল'ব লাগিব নহয়, যে তেওঁলোকক পুনৰ সংস্থাপনৰ দায়িত্ব। আজি যদি তুমি তথ্য পাতি চোৱা যে যোৱা 10 বছৰত যদি আমি চাওঁ যে কিমান মাটি বানপানীত গৈছে, গৰাখহনীয়াত গৈছে, কিমান মাটি তোমাৰ এই ধেমাজিৰ ফালে বহুত মাটি তোমাৰ খেতি কৰিব নোৱাৰা অৱস্থা হৈ গৈছে। মই মাজতে কেইবছৰমান আগত মই গৈছিলোঁ তোমাৰ চিলাপথাৰৰ ফালে। চিলাপথাৰৰ ফালে মই গৈ দেখা পালোঁ যে তাত অৰুণাচলৰ পৰা যে বালি পলস সেইবোৰ গৈছেহে তোমাৰ হাজাৰ বিঘা মাটি চন পৰি আছে, তাত খেৰ গজিছে, সেইবোৰ খেতি কৰা মাটি আছিল, তাত এতিয়া একো নহয়। গতিকে তাত যিবোৰ মানুহে খেতি কৰিছিল সেই মানুহবিলাক ক'ত গ'ল, আৰু সেইবোৰ মানুহ কোন মানুহ আছিল? সেইবোৰ মানুহ কোনো পমুৱা মুছলমান নহয়, সেইবোৰ মানুহ আছিলে এই তোমাৰ এইবোৰ মিচিং মানুহ, বেছিভাগেই মিচিং মানুহ আছিলে। সেই মানুহবিলাকতো ক'ৰবাত যাব লগা হ'ল, তেওঁলোক তাত ঘৰ বাৰী তেওঁলোক বেলেগ ঠাইলৈ গুচি যাব লগা হ'ল। গতিকে আমি সেই কথাটোও চাব লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল যে উচ্ছেদৰ সময়ত উচ্ছেদ কেনেকুৱাকৈ কৰিব লাগিব, কি প্ৰক্ৰিয়াৰে কৰিব লাগিব, সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ খুব স্পষ্ট নীতি নিৰ্দেশনা আছে, যে তাত তোমাৰ কিমান দিনৰ জাননী দিব লাগিব, তাৰপিছত তোমাৰ বিকল্প সংস্থাপনৰ ব্যৱস্থাটো কেনেকৈ কৰিব লাগিব, এইবোৰ সকলো কথা আছে। গতিকে উচ্ছেদ মানুহক তুমি এদিন গৈ মহমাতিৰে তোমাৰ ঘৰ ভাঙি দিলা, সেইটোতো নহ'ব নহয় কথাটো। আজি পাইকান আৰু তোমাৰ এই গোৱালপাৰা যিটো হাছিলা বিল তাত কিয় উচ্চতম ন্যায়ালয়ে
তাত হস্তক্ষেপ কৰিব লগা হ'ল কি কাৰণে লগা হ'ল গতিকে সেইটো কথা আৰু নেক্সট প্ৰশ্নটো আছিলে কি যে মই উন্নয়নৰ বিৰোধী নেকি হা তে উন্নয়ন কাৰ্যটো হ'বই লাগিব এইটো এটা বৰ ডাঙৰ প্ৰশ্ন এই উত্তৰটো আজিৰ এই আলোচনাত এইটো সম্ভৱ নহয় বুলি মই কম তৎসত্ত্বেও মই চমুকৈ তাৰ উত্তৰটো দিছোঁ যে উন্নয়ন মানে কি উন্নয়ন মানে তোমাৰ জনকল্যাণ নে অন্য ধৰণৰ উন্নয়ন মানে কি ডাঙৰ অট্টালিকা মই যিটো অসমত বোধহয় কোনেও কোৱা নাই মই নিজে এইটো কৈছোঁ ভাৰ্টিকেল ডেভেলপমেণ্ট উলম্ব উন্নয়ন মানে কি ডাঙৰ ঘৰ অট্টালিকা ডাঙৰ শ্বপিং মল ডাঙৰ ফ্লাইঅভাৰ সব বিগ এভৰিথিং বিগ এতিয়া সঁচাকৈ আমাক সেইবোৰ লাগেনে সঁচাকৈ সেইবোৰ প্ৰয়োজন আছেনে আৰু বহনক্ষম উন্নয়নৰ যিটো ধাৰণা বিকাশৰ যিটো ধাৰণা সেই ধাৰণাটো ক'লৈ গ'ল যে আমি যেতিয়া উন্নয়ন কৰিম আমাৰ আৰু তাৰ লগত তোমাৰ এতিয়া এই জলবায়ু পৰিৱৰ্তনৰ প্ৰশ্নটো এইবোৰ জড়িত হৈ আছে এইবোৰ বহুত বিষয় এইবোৰ ইমান গভীৰলৈ যাবই নোৱাৰি ইমান কম সময়ৰ ভিতৰত যে তোমাৰ বহনক্ষম উন্নয়নৰ প্ৰশ্ন এটা আছে যে আজি তোমাৰ মোৰ আমাৰ জেনেৰেশ্যনটোৰ কাৰণে আমি উন্নয়ন কৰি আমাৰ সমগ্ৰ সম্পদ আমি শেষ কৰি দিম নেকি দিলে আমাৰ ভৱিষ্যতৰ প্ৰজন্মই কি কৰিব আৰু আজি যেটো আমি উন্নয়নৰ কথা কৈছো আমি যি ধৰণৰ উন্নয়ন কৰিছো সেই উন্নয়নে যদি আমাৰ গুটেই চাৰিওফালে এটা বিভীষিকাৰ সৃষ্টি কৰে আজি অসমত কি হৈছে অসমৰ ইতিহাসত এই ধৰণৰ কথা হোৱা নাছিলে যোৱা এতিয়া এই শাওণ মাহত মানুহে খেতি কৰিব পৰা নাই কিয় যে গৰমত থাকিব নোৱাৰা হৈছে আজি তোমাৰ দিল্লীৰ জুন জুলাই মাহত যেটো হয় মে মাহত যেটো হয় আজি অসমত সেই ধৰণৰ পৰিবেশ এটা হৈছে গৰমে পুৰি মাৰে মানুহক কিয় গতিকে এই যে জলবায়ু পৰিৱৰ্তনৰ যেটো কথা এই যে আমাৰ যে তোমাৰ গছ বিৰিখৰ যেটো তোমাৰ আবৰণ হেতু যে নোহোৱা হৈ গৈছে জান জুৰি বিল যে নষ্ট হৈ গৈছে সব গতিকে এইবোৰ হোৱা কাৰণটো এই ধৰণৰ পৰিস্থিতি এটা হৈছে গতিকে উন্নয়নৰ বিৰোধী কেতিয়াও নহয় উন্নয়ন মানে কিন্তু মই বুজো যে সাধাৰণ মানুহৰ কল্যাণ উন্নয়ন শব্দটো আজিকালি উন্নয়ন শব্দটো এটা এটা টেবু শব্দ হ'বলৈ গৈ আছে ডেভেলপমেন্টটো গতিকে আজিকালি সেই কাৰণে ডেভেলপমেন্টৰ হলনি উন্নয়নৰ হলনি আমি ক'ব লাগে জনকল্যাণ গণকল্যাণ সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি যি পদক্ষেপ ললে দীৰ্ঘস্থায়ীভাৱে মানুহৰ কল্যাণ হয় সেইটোহে আমি কৰিব লাগিব কেৱল তোমাৰ এই ধৰণৰ বিগ মডেল আৰ্হিৰ উন্নয়ন আমাৰ কাৰণে গ্ৰহণযোগ্য নহবই পাৰে হয় ধন্যবাদ এতিয়া এই উচ্ছেদৰ লগত আন এটা বিষয় জড়িত হৈ আছে কিছুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত প্ৰায় 1 কোটি বাংলাদেশী আছে এতিয়া এই উচ্ছেদৰ লগত যেহেতু এই বাংলাদেশী প্ৰসংগটো জড়িত হৈ আছে আপুনি কি ভাবে যে অসমত বাংলাদেশী মুখ্যমন্ত্ৰী দাবী কৰাৰ দৰে আছে নে নাই সোৱা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে যি কয় তেওঁ নিজে বিশ্বাস কৰে নাই এইবোৰ কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মূল্য বক্তব্যৰ মূল্য তুমি আছে বুলি ভাবা নেকি এই নিৰ্বাচনৰ আগে তেওঁ কি কৈছিল সংস্থাপন দিয়া হ'ব চৰকাৰী মাটিত যিসকল বহি আছে সকলোকে সংস্থাপন দিয়া হ'ব আৰু এতিয়া কি অৱস্থা হৈছে এতিয়া তেওঁ কি কৈছে তেতিয়া কি কৈছিলে তাৰ পিছত আহিলে 1 কোটি বাংলাদেশীৰ কথাটো হিমন্ত বিশ্ব শৰ্মা এই যে 1 কোটি বাংলাদেশীৰ যেটো সংখ্যা তেওঁ ক'ত পালে কোনে দিলে তেওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই নহয় ঘটনাটো হৈছে অসমত কিমান বাংলাদেশী আছে কিমান বিদেশী নাগৰিক আছে এই বিদেশী নাগৰিকৰ কিমান হিন্দু কিমান মুছলিম কিমান নেপালী বা অন্যান্য ঠাইৰ মানুহ এইটো এই সঠিক পৰিসংখ্যা কাৰো হাতত নাই অসম আন্দোলন হল সবসৰে অসম আন্দোলন হল তাৰ পিছত কি হল
হিমন্ত বিশ্ব শৰ্মাই দেখোন তোমাৰ কংগ্ৰেছত যেতিয়া তেওঁ আছিল তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁ অসম চুক্তি ৰূপায়ণৰ দায়িত্বটো কাৰ আছিল তেওঁৰ আছিলে ন তেওঁ কি কৰিলে হা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ নিজৰ সুবিধাৰ মতে মানুহক উত্তেজিত কৰিবৰ কাৰণে তেওঁ ৰাজনৈতিক কথাৰ কাৰণে তেওঁ যেতিয়াই যি মন যায় তাকেই ক'ব পাৰে গতিকে মই ক'ম যে এইটো মূল কথা নহয় অসমৰ ৰাইজে আৰু অসমৰ ৰাইজে মানে হিমন্ত বিশ্বৰ ৰাজনীতি সমৰ্থন নকৰা সকলে নহয় হিমন্ত বিশ্বৰ ৰাজনীতি যিসকলে সমৰ্থন কৰে তেওঁলোকেও হিমন্ত বিশ্ব শৰ্মাৰ কথাত তেওঁলোকৰো হিমন্ত বিশ্ব শৰ্মাৰ কথাত ভৰসা নাই তেওঁলোকেও হিমন্ত বিশ্ব শৰ্মাই কি কয় তাত কোনো গুৰুত্ব নিদিয়ে বিৰোধীৰ কথাটো বাদেই দিয়া এতিয়া যেহেতু আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ আগৰ বক্তব্য আৰু নিৰ্বাচনৰ পিছত তেখেতৰ কাম এই যেটো কথা আৰু কামৰ মাজত তফাত সেইটো আমাক দেখুৱাই দিলে এতিয়া এই গোটেই প্ৰশ্নৰ উত্তৰ মানে আপুনি দিয়া উত্তৰটোৰ পৰা এটা কথা আমি আপোনাৰ পৰা জানিব পাৰো নেকি যে এই উচ্ছেদ যে হ'ল এই উচ্ছেদৰ কাৰণে প্ৰকৃততে কোন দায়ী চৰকাৰ দায়ী বা সেই লোকসকল দায়ী নে কোন মানে ৰাজনৈতিক দল কেনেকুৱা কিবা এটা আদৰ্শ নে পুঁজিপতি কোন দায়ী আপোনাৰ মতে চোৱা এতিয়া উচ্ছেদৰ যেটো কথা হৈছে উচ্ছেদৰ তাৰ বহুত কেইটা দিশ আছে এটা হ'ল যে তাৰ ৰাজনৈতিক কথা এটা আছে ৰাজনৈতিক কথাটো কি ৰাজনৈতিক কথাটো হৈছে যে এতিয়া আমি ইয়াৰ আগৰ নিৰ্বাচনত কি দেখিছিলোঁ যে স্লোগানটো কি আছিল যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব হয়নে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব আৰু এতিয়াও তেওঁলোকৰ কথাটো হৈছে যে উচ্ছেদৰ এই প্ৰশ্নটো লৈ পেলাই তেওঁলোকে এটা হিন্দু মুছলিম এটা ডিভাইড এটা আনিব বিচাৰিছে পমুৱা আৰু তোমাৰ মেইন ষ্ট্ৰীম আছামিজ বুলি ক'লে মূলখুঁটিৰ অসমীয়া বুলি কয় সেইটো এটা ডিভাইড এটা তেওঁলোকে আনিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইটো এটা দিশ অন্য এটা দিশ কি যে মই আজি কেইদিনমান আগতে কৈছিলোঁ এই কথাটো আৰু এইটো বহুল চৰ্চা হৈছে যে তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ জিঅ'লজি ডিপাৰ্টমেণ্টে হয়নে জিঅ'লজি ডিপাৰ্টমেণ্টে এই বনজিৎ হুছেইনে এটা প্ৰবন্ধ লিখিছে আৰু তাত লিখিছে যে ৰেয়াৰ আৰ্থ মিনাৰেল অৰ্থাৎ দুৰ্লভ খনিজ পদাৰ্থ দুৰ্লভ খনিজ পদাৰ্থ অসমৰ ক'ত ক'ত আছে তাক তেওঁলোকে মানচিত্ৰত এখন তোমাৰ মেপিং কৰিছে তেওঁলোকে গোটেই ঠিক কৰিলে মানে তেওঁলোকে তোমাৰ সেইটো বিচাৰি উলিয়াইছে এই দুৰ্লভ খনিজ পদাৰ্থ তেওঁলোকে কাক দিব এতিয়া এইবোৰ অঞ্চলবোৰ কি তাত জনজাতীয় অঞ্চল আছে তাত পমুৱা অধ্যুষিত অঞ্চল আছে গতিকে এতিয়া যদি আমি উচ্ছেদৰ মানচিত্ৰটো চাওঁ তাত দেখা পাম যে এই আৰু ইণ্টাৰেষ্টিং কথা সেইটো হৈছে চোৱা বনজিতে এটা বৰ সুন্দৰ কথা কৈছে এটা হ'ল উচ্ছেদৰ লগত ৰেয়াৰ আৰ্থ মিনাৰেলছ আৰু এটা কৈছে ডেভেলপমেণ্ট দলং ফ্লাইঅভাৰ ব্ৰিজ এইবোৰ আৰু অন্য এটা কথা আছে সিকিউৰিটি এষ্টাব্লিছমেণ্ট ক'ত সৈন্য বাহিনীৰ চাউনি সিকিউৰিটি এষ্টাব্লিছমেণ্ট এই তিনিটা বস্তু এটাৰ লগত এটা জড়িত গতিকে এই গোটেই কথাটোৰ তেনেহ'লে গোটেই কথাটোৰ প্ৰেক্ষাপটটোকে এই গোটেই কথাটোৰ যিটো বেকগ্ৰাউণ্ড এই গোটেই কথাটো হৈছে কি এটা হৈছে ইলেকশ্যনত এই তোমাৰ খিলঞ্জীয়া তথাকথিত খিলঞ্জীয়া পমুৱা এইটো লৈ পেলাই তোমাৰ ভোটৰ এটা বিভাজন কৰা সংখ্যাগুৰু ভোট যাতে বিজেপিৰ লগত থাকে 2 নম্বৰ কথা হ'ল এইটোৰ যোগেদি তোমাৰ যিবোৰ কৰ্পোৰেট আছে তোমাৰ কৰ্পোৰেট হাউচ যিবোৰ আছে যে তেওঁলোকক বহুজাতিক নিগম যিবোৰ আছে আদানী আম্বানী বা অন্যান্যসকল এই তেওঁলোকক এইবিলাক নিলাম দিয়া ইতিমধ্যে নিলাম কৰিলেই আৰু এইবোৰ যাতে সুৰক্ষিত আৰু তাত যাতে গণ্ডগোল লাগিলে যাতে
সৈন্যবাহিনীয়ে যাতে তাক নিয়ন্ত্ৰণ কৰিব পাৰে সেইকাৰণে আৰ্মি ছাউনি গতিকে এইটো হৈছে অৱস্থা হয় এতিয়া আপুনি এই প্ৰশ্নটোৰ মাজতেই ক'লে যে উচ্ছেদ কোনবিলাক অঞ্চলত হৈছে উচ্ছেদ হৈছে জনজাতীয় অঞ্চলত বা পমুৱা মুছলমান অধ্যুষিত অঞ্চলত এতিয়া বহুতে অভিযোগ কৰে যে পমুৱা মুছলমানসকলৰ যিটো জনগাঁথনি বৃদ্ধি বা তেওঁলোকৰ যিটো প্ৰব্ৰজনৰ হাৰ আৰু তেওঁলোকে এতিয়া কিছুমান কৰ্মসংস্থাপন লৈ লৈছে বুলি বহুতে দাবী কৰিছে সেইটো অসমীয়া যিখিনি মূলসুঁতিৰ অসমীয়া আৰু খিলঞ্জীয়া অসমীয়া সেইখিনিৰ কাৰণে বহুতে দায়ী বুলি ক'ব খোজে সেইটো আমাৰ কথা নহয় সেইটো বহুত ক্ষেত্ৰত বহুজনে সেইটো কথা আলোচনা কৰে আপোনাৰ মতে সেই মানুহখিনিয়ে পমুৱা মুছলমানখিনিয়ে কিবা অসমৰ প্ৰতি কিবা ভাবুকি সৃষ্টি কৰিছে নেকি বা অসমীয়াৰ প্ৰতি কিবা ভাবুকি সৃষ্টি কৰিছে নেকি নাই চোৱা এই প্ৰশ্নটো হৈছে কি যে পমুৱা মুছলমানসকলৰ কথাটো হৈছে যে তেওঁলোকৰ যিটো সংস্কৃতি তেওঁলোকৰ যিটো জীৱন ধাৰণৰ প্ৰণালী সেইটো অসমীয়া মানুহৰ যিটো জীৱন ধাৰণৰ প্ৰণালীৰ লগত তাৰ কোনো পাৰ্থক্য আছে তাৰ বহুত মিল আছে কিছু অমিলো আছে এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোক আৰু কৰবাত যে তোমাৰ স্থানীয় মানুহৰ লগত মানে এই পমুৱা মুছলমান আৰু স্থানীয় মানুহৰ লগত যে সংঘাত নাই হোৱা সেই কথাটো উল্লেখ কৰিব নোৱাৰি গতিকে এই গোটেই কথাবোৰ বিবেচনা কৰিয়ে এইটো অসম চুক্তিৰ 6 নং দফা 6 নং ধাৰা তাত তোমাৰ স্থানীয় মানুহৰ সুৰক্ষাৰ প্ৰশ্নটোৰ কথা কোৱা হৈছিল সাংবিধানিক সাংস্কৃতিক সুৰক্ষা সাংবিধানিক সুৰক্ষাৰ কবচৰ কথা কোৱা হৈছিল আৰু তাৰেই আলামতে তোমাৰ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হয় নাই গতিকে আমি এই সমস্যাটো এই যিটো পমুৱা আৰু তেখেতসকল তেওঁলোকক আমি এতিয়া বাদ দিব পাৰোঁ নেকি পমুৱাসকলক অসমৰ পৰা বাদ দি থ'ব পাৰোঁ নেকি এইটো পচিবল নেকি তেওঁলোকক কি কৰিম আমি তেওঁলোকক কি কাটি মাৰি নদীত উটুৱাই দিম নেকি সেইটো সম্ভৱ নহয় গতিকে there has to be a process of integration আৰু process of integrationটো হৈয়ে আছে স্বাভাৱিক প্ৰক্ৰিয়াত কিন্তু স্থানীয় মানুহৰ যিখিনি শংকা আছে সেই শংকাখিনিক গুৰুত্ব দিব লাগিব আৰু তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা তাৰ কাৰণে বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শাৱলী গতিকে সেইবোৰ সম্পৰ্কত আমি একো নকওঁ আমাৰ প্ৰশ্নটো হৈছে আমি আজি 40 বছৰে এই সমস্যাটো আমি জীয়াই ৰাখিছোঁ 40 বছৰে কিয় কাৰণ ইয়াৰ যদি সমাধান কৰা যায় তেতিয়াহ'লে আমাৰ এই যিবোৰ ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ সংগপংগ আগতে অসম জাতীয় পৰিষদ আছিল কেৱল অসম জাতীয় পৰিষদ নহয় অসম গণ পৰিষদ আছু তেওঁলোকৰ খান্দা খোৱা বালি উচ্চন হ'ব তল পৰিব সেইটোৱে কথা এতিয়া আমি আপোনাৰ বক্তব্যৰ পৰা গম পালোঁ যে আপুনি উচ্ছেদৰ বিৰোধীও নহয় সমৰ্থকো নহয় কিন্তু আপুনি সেইসমূহ উচ্ছেদৰ বিৰোধিতা কৰে যিবোৰ ন্যায়ৰ পৰিগণিৰ বাহিৰত গৈ পেলাই সংঘটিত হয় বা তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰি পেলাই যিবিলাক সংঘটিত হয় তাৰ আপুনি বিৰোধী কিন্তু আমি দেখিছোঁ যে উচ্ছেদ হোৱাৰ পাছত দুই ধৰণৰ প্ৰভাৱ পৰে আমি যদি আগৰ ইতিহাসও খুচৰি চাওঁ এটা পৰে যে মানুহৰ ওপৰত এটা স্থায়ী প্ৰভাৱ পৰে মানে খন্তেকতে পৰা এটা প্ৰভাৱ যে কোনোবা এটা অতি কষ্টৰে ঘৰ বনাইছিল সেই ঘৰটো ভাঙি দিলে তেওঁলোকৰ ওপৰত সেইটো প্ৰভাৱ পৰিল কিন্তু এই উচ্ছেদৰ যিটো সংস্কৃতি এটা বা উচ্ছেদৰ যিটো প্ৰৱণতা এতিয়া লাহে লাহে আমি ৰাজ্যত বাঢ়ি অহা দেখিছোঁ তাৰ পৰা কিবা সুদূৰ প্ৰসাৰী বা দীৰ্ঘকালৰ কাৰণে কিবা প্ৰভাৱ জনগাঁথনিৰ ওপৰত মানুহৰ ওপৰত বা ৰাজ্যখনৰ ওপৰত পৰিব বুলি আপুনি ভাবে নেকি মই এটা কথা ক'ম এই যে পমুৱা লোকসকলৰ কথা পমুৱা চৰুৱা লোকসকলৰ কথা কৈছোঁ আজি অলপ আগতে আমি আলোচনা কৰিছিলোঁ তোমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কথাটো আলোচনা কৰিছিলোঁ মই কথা পাতি আছিলোঁ আৰু তুমি কি কৈছিলা যে শংকৰদেৱৰ সময়ত গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম
তাৰপিছত এটা তোমাৰ লিষ্ট এখন তুমি গাই দিছিলা ন ব্ৰাহ্মণৰ দামোদৰ মিচিঙৰ মানে বিভিন্ন নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মিচিঙৰ পৰমানন্দ ভূতৰ দামোদৰ ব্ৰাহ্মণৰ দামোদৰ কৈৱৰ্তৰ পূৰ্ণানন্দ বনিয়াৰ হৰিদাস কছাৰীৰ ৰমাই আৰু জৱনৰ ইছলামৰ চানখাই এতিয়া এই বস্তুটোৱে কি বুজায় অতীজৰে পৰা কেনেকুৱা ধৰণৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা সংমিশ্ৰণৰ যোগেদি সকলোকে সামৰি লৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো হৈ আছে আৰু তাৰ আগত আমি যদি সমসাময়িকভাৱে আমি যদি আকৌ অকণমান আগলৈ গুচি যাওঁ আহোমৰ সময়লৈ যদি যাওঁ তেতিয়া আমি কি দেখা পাওঁ চাউলং চুকাফা যে আহিছিল আৰু তাৰপিছত তোমাৰ মোমাই তামুলী বৰবৰুৱা লাচিতৰ দেউতাক আছিল মোমাই তামুলী বৰবৰুৱাই উজনিত গাঁও পাতিছিল কেনেকৈ গাঁও পাতিছিল যে এখন গাঁৱত কেইঘৰমান কৈৱৰ্ত কেইঘৰমান বামুণ কেইঘৰমান কোচ কেইঘৰমান আহোম কেইঘৰমান গতিকে সকলো জনগোষ্ঠীৰ সকলো কাষ্টৰ মানুহ লৈ তেওঁলোকে যাতে সমিল মিলে বুজা মিলাৰ মাজেদি থাকিব বিচাৰে সেইটো বিচাৰিছে এতিয়া অসমৰ কাৰণে দুটা কাৰ্ছ মই তোমাক কৈছোঁ আজি এটা বাচ্চা এটা 7-8 বছৰীয়া বাচ্চা এঠাইত ঘৰ বান্ধি আছিলে তাহাঁতে খেতি খোলা কৰি চলি আছে আজি হঠাৎ গৈ হাতী বা বন্ধু বা তোমাৰ CRPয়ে গৈ পেলাই তাহাঁতৰ ঘৰটো ভাঙি দিলে সেই 7-8 বছৰীয়া বাচ্চাটো তাৰ কাৰণে দায়ী নে বাৰু নিশ্চিতভাৱে নহয় ঘৰ বান্ধি দিছে তাৰপিছত তেওঁলোকে তাত এঠাইত বোলে 40 বছৰ আছিল 30 বছৰ আছিল ঘৰ ভাঙি দিলে কোনো সংস্থাপনৰ ব্যৱস্থা নাই মানুহবোৰ আহিছে মানুহক ৰাস্তাত মানুহে লপাথবাজৰি কৰবাত কৰিছে বেয়াকো ব্যৱহাৰ কৰিছে দুৰ্ব্যৱহাৰ কৰিছে এতিয়া এই মানুহখিনিয়ে তেওঁলোক তোমাৰ ধৰা আজি বোলে 100 বছৰ আগতে 150 বছৰ আগতে এই মানুহবোৰ আহিল দুখীয়া মানুহবোৰ ধনী মানুহৰ কথাটো বেলেগ ধনী মানুহবিলাকে তোমাৰ ইয়াতে এইবিলাক টাউনত তেওঁলোকে ঘৰ বান্ধিলে নিজৰ মানে পট্টা মাটি আছে ঘৰ বান্ধিছে ব্যৱসায় কৰিছে কেলে আমাৰ চকুৰ আগতে আছে না তোমাৰ যিবোৰ মন্ত্ৰী MLA আছে তেওঁলোকৰ জনগোষ্ঠীৰ তোমাৰ হেৰি কথা কোৱা আজমলৰ কথা কোৱা আৰু তেনেকুৱা বহুত মানুহ আছে না নাই জানো তেওঁলোক বহুত বছৰ আগতে আহিছে তেওঁলোকৰটো একো নহয় এই দুখীয়া মানুহবিলাকৰ তেওঁলোকৰ মনত কি ভাবটো হ'ব how are they responsible for this just tell me আজি বাচ্চা এটা যদি কিতাপ কাগজ তোমাৰ দলি মাৰি পেলাই দিলে মাক তাৰ আগত যদি মাকক মাৰপিট কৰিছে বাপেকক বেয়া ব্যৱহাৰ কৰিছে সেই যিটো টুমা সেই যিটো ট্ৰাকৰ যিটো কথা ৰাস্তাৰে আহি থাকোঁতে যদি লাপথাপা দিছে তাহাঁতক কাণত ধৰি বহাই থৈছে এই অৱস্থাটো এইটোৰ কাৰণে হু ইজ ৰেছপন্সিবল ফৰ দিছ কোন দায়ী জানানে তুমি দায়ী আছে কিন্তু কোন জানা British these people didn't come to Assam on their own they were brought here by the Britishers দুটা জনগোষ্ঠীৰ কথা ক'ব পাৰো চাহ জনগোষ্ঠী আৰু এওঁলোক মিয়াসকল চাহ জনগোষ্ঠীৰ আজি কি অৱস্থা একে অৱস্থা হয় নাই আৰু প্ৰমা মানুহৰ কি অৱস্থা আৰু এইটো এটা কলোনিয়েল লিগেসি এতিয়া এজন মানুহ হিচাপে how can you actually make them responsible for this আৰু অন্য এটা কথা আছে হেতু হৈছে কি যে কমিউনিটিটোৰ যিসকল উঠি অহা শিক্ষা দীক্ষাত যিবোৰ মানুহ আগবাঢ়ি গৈছে they are also responsible for this গম পাইছানে তুমি আগবাঢ়ি জখালাটো পৰলৈ গুচি গলা তুমি তলৰবিলাকক কি চালা তেওঁলোকৰ প্ৰতি তোমাৰ কি দৃষ্টিভংগী আছে তুমি চাবা সেইটো কথা মানে যিসকল আদিবাসী বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য সেইটো কথা এই পমুৱা মুছলমান সকলৰ ক্ষেত্ৰত প্ৰযোজ্য সেই কথাটো মই তোমাক কম যে ষষ্ঠ অনুসূচীৰ ভিতৰত থকা যিবোৰ জনজাতীয় অঞ্চল তেওঁলোকৰ ক্ষেত্ৰত আজি তোমাৰ কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং
তুলিৰাম ৰংহাঙে তোমাৰ চাৰিওফালে একেবাৰে সোণৰ মসনদ কৰিছে, কিন্তু সাধাৰণ মানুহৰ কি হৈছে? সাধাৰণ কাৰ্বি মানুহৰ কি অৱস্থা? গতিকে এই চাৰিওফালে সেইকাৰণে মই কৈছোঁ যে এই কমিউনিটি লিডাৰ্ছবিলাকৰো ৰেছপনচিবিলিটি, চৰকাৰটো ৰেছপনচিবল হয়েই, সমাজটো ৰেছপনচিবল হয়েই, তেওঁলোকৰ ৰেছপনচিবল। আমি অত সময়ে পৰেশ মালাকাৰ ডাঙৰীয়াৰ পৰা এই উচ্ছেদক লৈ তেওঁ কি ভাবে আৰু বৰ্তমান ইয়াক লৈ পেলাই যিসকল মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে সেই পৰা মানুহখিনিৰ ভৱিষ্যত আৰু তেওঁলোকৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে গম পালোঁ। ইয়াৰ কাৰণে কোন দায়ী আৰু ইয়াৰ কাৰণে কি ব্যৱস্থা হাতত লোৱা উচিত বা তেওঁলোকক ন্যায়িকভাৱে কেনেধৰণে সকাহ দিয়া হ'ব সেই সকলো বিষয়ে আমি কথা পাতিলোঁ। আৰু আমি উচ্ছেদিতসকলৰ তেওঁলোকৰ যাতে অনাগত দিনবিলাকত তেওঁলোকে ন্যায় আৰু তেওঁলোকে নিজৰ সমতা সমাজত লাভ কৰিব পাৰে তাৰে কামনা কৰিলোঁ। আৰু ইমানখিনিকে কৈ আমি দুয়োজনে এই আলোচনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।